আছো আৰু আমাৰ আজি যিখিনি আমাৰ ইউ পিপল দলৰ যিখিনি পতাকা সেইটো আমি নামাইলো আৰু আমি জ্বলালো। সেইটো কাৰণে আশা কৰিছোঁ আমাৰ পশ্চিম চিৰাংদুৱাৰ সমষ্টিত আমি নিৰ্দলীয় কেণ্ডিডেট হিচাপে আমি ডক্টৰ সংগ্ৰাম ব্ৰহ্ম আমি বাছনি কৰিছোঁ আৰু আমি আগন্তুক সময়ত তেনেকুৱা আমি কাম কৰিবৰ কাৰণে আগবাঢ়িছোঁ। আপুনি নিজে ব্লক সভাপতি আছিলে? মই ব্লকৰ সভাপতি আছিলোঁ। ব্লক সভাপতি পদত্যাগ কৰাৰ পিছত কিবা থাকিব জানো? মোকতো নালাগে, মোৰ পদবী নালাগে। মই সমাজৰ কাৰণে, অঞ্চলৰ কাৰণে, এই এৰিয়াৰ কাৰণে আমি লাগি আছোঁ, দলৰ কাৰণে লাগি আছিলোঁ। কিন্তু হাইকমাণ্ডে যদি আমাক সেইবোৰ ঘোষণা বা সেইবোৰ আমাক দুৰ্ভাগ্যজনক যদি কৰিব বিচাৰে তেনেহ'লে আমি দলৰ পৰা আমি পদক্ষেপ নিশ্চয় কৰিব লাগিব। আপোনালোকে খাম্পা বৰগোহাঁইক গ্ৰহণ কৰিব নোৱাৰে নেকি? আমি খাম্পা বৰগোহাঁইক গ্ৰহণ কৰিব নোৱাৰে, কিয়নো 2017 বছৰ তেখেতে ইয়াত শাসন কৰিছিল। ছাপ্ৰেশ্যন, অপাৰেশ্যন, ডিপ্ৰেশ্যন তেখেতে কৰিছিল, মানুহ হত্যা কৰিছিল। তেখেতক আমি ছাপৰ্ট কৰিব নোৱাৰোঁ। ৰাইজে তেখেতক বহুত নিদিব। আমি 2 বছৰ বা 2 বাৰ তেখেতক আমি হাৰাই দিলোঁ। 2020 তেখেতক আমি হাৰাই দিলোঁ। 2024 লোকসভা নিৰ্বাচন আমি তেখেতক হাৰাই দিলোঁ। আমি তেখেতক নিবিচাৰোঁ। আমি নতুন মুখ ডাইনামিক লিডাৰ আমি বিচাৰিছোঁ। ডক্টৰ সংগ্ৰাম ব্ৰহ্ম শৰ্মা আমি বিচাৰিছোঁ।